যদি লাগে বুলি ক'লে মই দিব নোৱাৰো মুগাৰী হাৰে মেখেলা হুনৰে খাৰু যদি লাগে বুলি ক'লে মই দিব নোৱাৰো মুগাৰী হাৰে মেখেলা হুনৰে খাৰু ওনে লাগিব জানো বে ও থাকিব নে ভাল পোৱা ও দুটি মন ৰাখিব বহু ব্যৱধান দিল্লীৰে হুন তাজমহল বনাবলে নাই সমল নোৱাৰো মই হ'বলে চাহজাহান আছে খেৰৰ জুপুৰি মাছ নোহোৱা পুখুৰী বুকুত আছে মৰমৰে পকা ধান এইবাৰ পাৰে কোনা জোনা টুনা ওকে লেটস গো স্যার গুড মর্নিং স্যার মর্নিং ভূমিকম্পত আহে জোকাৰণে আজি দিনটোৰ আৰম্ভণি কোৱা কিবা এটা স্যার আপুনি কক মইনো কিমান কম কোৱা তোমালোকে কোৱা নহয় স্যার আপুনি কক কিবা এটা আৰে মই কৈছো নহয় কিমাননো কম তেনে যদি একো এতিয়া উপায় নাই আমেৰিকা লণ্ডন ছিকিম আমি আজি উপায়বিহীন কণ্টিনিউ ৰাখা মানুহে কয় টকা পইচা নহয় মানুহৰ মনটোক ভাল পাবা বাট ৰিয়েলিটি ইজ ৰং কোনে বুজিব দুখৰ কথা জন্ম হৈছো যেতিয়া হ'বই লাগিব এদিন মৃত্যু মাইণ্ড ইট গাইজ আমাৰ দৰে নিবনুৱা প্ৰেমিকৰ বাবে ডক্টৰ ইঞ্জিনিয়াৰ থাৰ্ড গ্ৰেড ফৰ্থ গ্ৰেড চৰকাৰী চাকৰিয়ালবোৰেই প্ৰধান শত্ৰু বুজাই বুজিব নুবুজাই নাই সমাজখনৰ আজি সাক্ষী চৰকাৰী চাকৰি যায় ধুনীয়া ছোৱালী তাই সত্য কথা হয় নে নহয় গাইজ কমেণ্ট এটা কৰি দিবা তাকে আমি পুনৰ কলো জন্ম হৈছো যেতিয়া এদিন হ'বই লাগিব মৃত্যু আমাৰ দৰে নিবনুৱা প্ৰেমিকৰ বাবে ডক্টৰ ইঞ্জিনিয়াৰ চৰকাৰী চাকৰিয়ালবোৰেই প্ৰধান শত্ৰু আৰু আজি সলনি হ'ল মানুহৰ মন ঠিক একেদৰে সলনি হ'ল পুৰণি সেই ডাকৰ বচন That means ডাকৰ বচন ফকৰা যোজনা যোনটো ভাবে আপোনাৰ কথা আগতে কৈছিল মানুহে মিছা কথা ক'লে ঠেং ছুটি হয় আৰু আজিকালি মিছা কথা ক'লে ব্ৰেকআপ নহয় কিনো কম কিনো নকম বৈ যায় নিজৰা সঁচা কথা কোৱাৰো থাকে এটা সীমা মনত ৰাখিবা ওকে ছাৰ বহি ভাল লাগে নিজানত আপোনাৰ কথাবিলাক চাই ৰাখিম মনত এনেকৈ এদিন লাই মূলা শাকৰ লাই মূলা খোৱাৰ সিজন আহিব আৰু মূলাৰ কথা আহুতে তুমি হয়তো নিশ্চয় কবা আগতে এটা ফকৰা যোজনা আমি ভালদৰে পঢ়িছিলো যি মূলা বাহে তাৰ দুপাততে চিন এইটো মূলাৰ লগত কম্পেয়াৰ কৰা নকৰা সত্য কথা ছাৰ সেইবাবে আজি আমি ক'বলৈ বাধ্য যি মূলা বাহে তাৰ দুপাততে চিন আৰু যিয়ে মূলা খাই পান্দে তাৰ গোন্ধতেই চিন क्या बात है হয় ছাৰ মূলা খাই ৰুমৰ ভিতৰত ষ্টুডেণ্টে দিব ফুচুককে পান্দি গোন্ধত শিক্ষকে থাকিব নোৱাৰি দিব ষ্টুডেণ্টজনক খেদি क्या बात है ছাৰ বাট গেহেৰা হে তই মূলা খাই পান্দিলি ছাৰৰ পৰা খেদাও খালি গোটেই পৰিৱেশ দেখোন বিনষ্ট কৰি পেলালি বাৰু মূলা পাতা গোন্ধৰ চেপ্টাৰটো ক্লোজ কৰা ডাকৰ বচন কিন্তু বৰ ধুনীয়া মাতিছা সেইটো আমি ক'বই লাগিব আৰু কিবা এনেকুৱা আছে নি বাৰু বিচাৰিলে ছাৰ চব পাব আমাৰ লগত কি নাই কোনোবাই সুধিলে মাত্ৰ মুখৰ পৰা হৰহৰাই ওলাই যায় বঢ়িয়া এয়া বেলেগ একো নহয় গম পাইছা এয়া হৈছে আধুনিকতাৰ পৰিচয় ছাৰ আপুনি ডাকৰ বচন এটা কওক ফকৰা যোজনা এটা কওক আমি তাক মানে ৰহন হনাই মডিফিকেশ্যন কৰিম বাৰু মোৰ ফেভৰাইট ফকৰা যোজনা কেইবাটাও আছে তাৰে প্ৰথমটো অধিক মাছত বগলী কণা ৰব ছাৰ কণ্টেক্ট ভাবিবলৈ দিয়ক নো প্ৰব্লেম অধিক মাছত বগলী কণা হলনে অধিক মাছত বগলী কণা মডিফিকেশ্যনটো কৰিবলৈ পালানে ভাবা এতিয়া নিমিলে আমি মিলাম বাৰু
অধিক মাছত বগলী কণা আৰু এতিয়া অধিক মাছত জাল পেলাই দিয়া বহুত মাছ পাবা তেৰি হয় তক বোলো অধিক মাছত জাল পেলাই দিয়া বহুত মাছ পাবা কেনে ছাৰ পুৰা ফাটাফাটি তাৰ পিছত আৰু দুটামান আছে দে সেইকেইটাকে কৈ দিছো বাৰু আছে গৰু নেবাই হাল হোৱাতকৈ নোহোৱাই ভাল ভাবিব লাগব ৰ'ব ছাৰ 1 মিনিট আছে গৰু নেবাই হাল হোৱাতকৈ নোহোৱাই ভাল ভাবো আবে ৰ না ভাবিবলেতো দে পালানে কিবা ভাবি পাইছো ছাৰ এটা ৰ'ব আছে গৰু নেবাই হাল হোৱাতকৈ নোহোৱাই ভাল আছে গৰু নেবাই হাল তেনেকুৱা গৰু বিক্ৰী কৰি দিয়াই ভাল বহুত পইচা পাব ৰাইট 100% গৰুকেইটা আছে হাল বাবলৈ কোনো নাই নেবাই হাল থকাতকৈ যদি একো কাম নাই বিক্ৰী কৰি দিয়াই ভাল পইচা ধেৰ পাব গৰুৰ যি দাম মই কলো মস্ত গৰু হলে লাখৰ ঘৰত চুবগে বাপেকে একদম বঢ়িয়া তাৰ পিছতে আৰু এটা আছে দে মোৰ ফেভৰাইট ওপৰলে থুই পেলালে নিজৰ গাতে পৰে বৰ ধুনীয়া চোন ছাৰ এইটো ভাবিবই নালাগে মই কলো মই টপৰাই দিম এতিয়া উত্তৰ দি দিয়া ভালকে দিয়া ওপৰলে থুই পেলালে নিজৰ গাতে পৰে এইটোকে যদি ৰহন হনাই মই মডিফিকেশ্যন কৰো তেন্তে হ'ব ওপৰলে থুই পেলালে নিজৰ গাতে পৰে কিন্তু ওপৰলে থুই পেলাই আঁতৰি দিলে নিজৰ গাত কেতিয়াও নপৰে কবলে নাই ভাষা বুজাবলে নাই ভাষা আপুনিও কিন্তু ছাৰ বেছ ধুনীয়া গান গায় দেই সৰু সুৰা মই এজন ডমেষ্টিক ছিংগাৰে হয় তোমালোকে গম নোপোৱা পাবা পাছত ঠিক আছে দিয়া ৰাইট কথা কলা ওপৰলে থুই পেলাই আঁতৰি দিলে নিজৰ গাত কেতিয়াও নপৰে শুদ্ধ কথা লাষ্ট মোৰ এটা ফেভৰাইট মানে ডাকৰ বচন কৈছো তোমালোকে মডিফিকেশ্যন কৰিবা শুনা পাগলে নকৰে কি ছাগলে নাখায় কি পাগলে নকয় কি ছাগলে নাখায় কি সব বাদ দিয়ক ভাবি থাকিবলৈ কিনো ভাবিম বতৰো বেয়া হৈ আহিছে এটোকে সৰুকে ৰহন এটা শুনাই দিওঁ বোলে আপুনি ক'লে পাগলে নকৰে কি ছাগলে নাখায় কি আমি কৈছো পাগলে কয় জিতি ছাগলে নাখায় শিলগুটি এবাৰ কলো পাগলে কৰে জিতি ছাগলে নাখায় শিলগুটি শুদ্ধ উত্তৰ কেনে ছাৰ কেনে আৰে ফেণ্টাষ্টিক সাংঘাতিক বঢ়িয়া লাগিল ডাকৰ বচন ফকৰা যোজনাৰ ক্লাছটো হওক সমাপ্ত ঘটক পৰিসমাপ্তি চলো তেন্তে টাটা বাই বাই কৰি আজি দিও ছুটি